হয়, নেৰানেপেৰা বৰষুণৰ ফলত মাজুলীৰ যি ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈছে আৰু তাৰ সমান্তৰালকৈ বিপদ নামি আহিছে মাজুলীৰ মেৰুদণ্ড স্বৰূপ হালধিবাৰী বেচামৰা মাথাউৰি। মই সেই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আচলতে এই মাথাউৰিটো যিটো প্ৰধান মাথাউৰি, যিটো মাথাউৰিয়ে মাজুলীক ৰক্ষা কৰি আহিছে আৰু এই মাথাউৰিটোৰ বিভিন্ন স্থানত এতিয়া বহি যোৱা পৰিলক্ষিত হৈছে। বৰ্তমান সময়ত মই উপস্থিত আছোঁ বনগাঁও শিৱ মন্দিৰৰ কাষৰীয়া এক অঞ্চলত আৰু দেখুৱাইছোঁ পৰিৱেশটো। ইয়াতে স্থানীয় ৰাইজ আহি উপস্থিত হৈছে। প্ৰত্যেকে এই যিটো স্থান আছে এই মাথাউৰিটোৰ কাষে কাষে বহি যোৱা পৰিলক্ষিত হৈছে। আমি সামগ্ৰিকভাৱে সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু মই মন্তব্য ল'বলৈ চেষ্টা কৰোঁ। প্ৰথমতে সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আৰু যিহেতু বৰ্তমান সময়ৰ মাথাউৰি অৱস্থা খুবেই গুৰুতৰ হৈ পৰা পৰিলক্ষিত হৈছে। শালমৰাৰ ব্ৰহ্মপুত্ৰৰ কাষৰীয়া যিসমূহ অঞ্চল, সেই অঞ্চলসমূহৰ বাসগৃহত ইতিমধ্যে পানী সোমোৱা পৰিলক্ষিত হৈছে। আৱাসগৃহসমূহৰ ভেটি ইতিমধ্যে বুঢ়াই পেলোৱা পৰিলক্ষিত হৈছে আৰু তাৰ সমান্তৰালকৈ যিটো মাথাউৰি আছে মাথাউৰিটোত বৰ্তমান সময়ত আচলতে বহি যোৱা পৰিলক্ষিত হৈছে। লোক আছে, অকণমান মন্তব্য ল'বলৈ চেষ্টা কৰোঁ। কি ক'বা? আচলতে আমি দেখা পাইছোঁ যে কি ধৰণে বহি গৈছে। এইটো ছাইড আপোনাৰ দুটা ছাইড বহি গুচি গৈছে। ইয়াত ডিপাৰ্টমেণ্টৰ মানুহ কোনো অহা নাই ইয়ালৈ আৰু আমি এতিয়া গোটেই ফোন কৰি আছোঁ, এতিয়ালৈকে পোৱাহি নাই। মানুহ বিচাৰি আছোঁ বুলি কৈছে, মানুহ এতিয়ালৈকে পোৱাহি নাই। কিন্তু এনেকৈ থাকিলে আৰু এঘণ্টাৰ ভিতৰত আপোনাৰ এইটো ছিগি যাব। কিন্তু সেইকাৰণে ডিপাৰ্টমেণ্টৰ মানুহ আহিব লাগে, বস্তুটো চাব লাগে। ইয়াত য'ত বস্তা দিব লাগে তাত বস্তা দিবহি লাগে। আচলতে খৰালি সময়ত শুই থকা যিটো জলসম্পদ বিভাগ, সেই জলসম্পদ বিভাগটোৰ কথা আৰু সুকীয়াকৈ ক'ব নালাগে। প্ৰত্যেকেই জানে বাৰিষা অহাৰ লগে লগে তেওঁলোকে সক্ৰিয় হোৱাৰ ভূমিকা পালন কৰে। মাথাউৰিৰ কাষে কাষে ক'ৰবাত মাটি দমাই থৈ বস্তা দমাই থোৱা পৰিলক্ষিত হয়। কিন্তু কাৰ্যত কি ৰূপ হয় দেখুৱাইছোঁ যে স্থানীয় লোকসকলে যদি ইয়াত আহি যদি এই মাথাউৰিসমূহ সুৰক্ষাৰ দায়িত্ব বহন নকৰে তেতিয়াহ'লে আজিৰ তাৰিখত চিন্তনীয় বিষয়। কি ক'ব এই মুহূৰ্তত? আপুনি বনগাঁৱৰ পৰা অফলামুখলৈকে যাওক, মাত্ৰ 2জন বা 3জন ডিপাৰ্টমেণ্টৰ মানুহে ইয়াত আপোনাৰ কাম কৰি আছে। এপ্ৰিল মে' মাহতে যিটো মাথাউৰি আমাৰ চাৰিওফালে চফা কৰিব লাগিছিল সেই মাথাউৰিটো আজিলৈকে ঠিক নকৰিলে। তেওঁলোক AC ৰুমত সোমাই থাকিব, দৰমহা লৈ থাকিব, বছ বিন্দাছ থাকিব। ইয়াৰ মাজুলীৰ জনসাধাৰণ মৰে সজে, তেওঁলোকৰ কোনো প্ৰয়োজন নাই। ইয়াত চব ৰেইনডেন চব আপুনি কোনো এটা ৰেইনডেন আজিলৈকে বন্ধ নকৰিলে। 15-20 বাৰ ডিপাৰ্টমেণ্টত ফোন কৰাৰ পিছতো তেওঁলোকৰ মানুহ আজিলৈকে এতিয়ালৈকে আহি নাপালেহি। তেওঁলোকে ফোন কৰিলে কয় মানুহ পঠিয়াই আছোঁ, আপোনাৰ মানুহ পোৱা নাই। তেওঁলোকৰ ডিপাৰ্টমেণ্টটো এটা মাষ্ট ফপোলা এটা ডিপাৰ্টমেণ্ট চলি আছে মাজুলীত। এই ডিপাৰ্টমেণ্টটো আৰু এটা কথা কওঁ, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনটো এনেকুৱা এটা বস্তু হৈ গৈছে, আপোনাৰ কোনো তেওঁলোকৰ এইবোৰ ক্ষেত্ৰত গুৰুত্ব নাই। আজি পানী বাঢ়িছে, শালমৰা মানুহ বুৰি আছে, ক'ৰবাত আছে, তেওঁলোকৰ কোনো গুৰুত্ব নাই। ওচৰত থানাখনৰ পুলিচ 2জনমান পঠিয়াই দিব, চাবলৈ পঠিয়াই দিব। তেওঁলোকৰ কোনো তাত মানে কোনো হস্তক্ষেপ নাই। কিন্তু মিটিংখন হওক, কিবা এখন হওক, তাত গৈ কিন্তু একদম প্ৰথম অৱস্থাত পাই যাব। এতিয়া গোটেই মাথাউৰিটো কিন্তু কাষে কাষে হাবি। আপুনি গোটেই মাথাউৰিটো আপুনি ইয়াৰ পৰা তালৈকে চাব পাৰে, গোটেই হাবি। এই ফাট মেলিছে আৰু আধা ঘণ্টা 1 ঘণ্টাৰ পিছত এইটো মাথাউৰি ছিগিব। মাজুলী মানুহ বুৰ যাব, ডাঙৰ এটা ফান আহিব, ফানটোৰ পৰা লাভ ল'ব। মুনাফা যি পকেট গৰম কৰিবলগীয়া আছে তেওঁলোকে পকেট গৰম কৰিব। দুখীয়া মানুহখিনি হজিলে মৰিলে তেওঁলোকৰ কোনো গুৰুত্ব নাই, কাৰণ তেওঁলোকৰ নিজৰ কামখিনি সফল হ'ব লাগে। তেওঁলোকৰ অকল সেইটোৱে, মানুহ কি হয় কি নহয় তেওঁলোকৰ আচলতে সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। মই কৈছোঁৱে যে মাজুলীৰ যি মেৰুদণ্ড স্বৰূপ হালধিবাৰী বেচামৰা মাথাউৰিলৈ ইতিমধ্যে ভাবুকি নামি আহিছে। মাথাউৰিটোৰ বিভিন্ন স্থানত শালমৰাৰ পৰা ধৰি টাকাৰচুক পৰ্যন্ত মাথাউৰিটোৰ বিভিন্ন স্থানত ইতিমধ্যে বহি যোৱা পৰিলক্ষিত হৈছে আৰু স্থানীয় ৰাইজে এই ধৰণে তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। বৰ্তমান মুহূৰ্তত এতিয়া আপুনি চাব পাৰে ইয়াত যিখিনি ডিপাৰ্টমেণ্টৰ মানুহ আছিল তেওঁলোকে এপ্ৰিল মে' মাহতে গোটেইখিনি চাৰিওফালৰ হাবি জংঘল কাটি পেলাই এইখিনি ঠিক কৰিব লাগিছিল। কিন্তু তেওঁলোকৰ কোনো গুৰুত্ব নাই। তেওঁলোক মাত্ৰ অফিচত বহিব লাগে, তেওঁলোকে দৰমহাকেইটা লৈছে, ইয়াত কোনো কাম নকৰে। আজি আপুনি তাৰ পৰা এইটো গোটেইটো চাওক, বনগাঁৱৰ পৰা কঁহাল গাঁৱলৈকে আৰু আগলৈকে ধোৱাচলালৈকে কোনো জেগাত আপোনাৰ মাটি এডোখৰ নাপায় য'ত ভুমুক দিলে নেকি মাটিকণ দি পেলাই বস্তা কেইটামান দি ঠিক কৰিবলৈ। ইয়াত মাত্ৰ এজন ডিপাৰ্টমেণ্টৰ মানুহ আছে, ঠায়ে ঠায়ে মাটি এবেলচা দুবেলচা লৈ পেলাই ঠিক কৰি আছে গোটেই মাথাউৰিটোত। আৰু এতিয়া আপুনি পানী চাওক, আৰু এফুট পানী বাঢ়িলে য'তে ত'তে ENDটো ছিগিব। কোনো জেগাত এনেকুৱা এটা জেগা নাই য'ত নেকি ENDটো ভাল হৈ আছে। আপোনাৰ প্ৰত্যেক জেগাতে ডেমেজ হৈ আছে, কাৰণ আজি 4-5 বছৰ পানী নাই হোৱা, ইমান ডাঙৰ পানী। এতিয়া এইটো পানী হৈ গ'ল, য'তে ত'তে এতিয়া ভুমুক ওলাইছে। কিন্তু ডিপাৰ্টমেণ্টৰ কোনো গুৰুত্ব নাই, জিলা মানে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ কোনো গুৰুত্ব নাই। ইয়াৰ ওপৰত কোনো এজন মানুহ নাই, আপুনি চাব পাৰে। আৰু কিছু সময়ৰ পিছতে আপুনি দেখিব মাজুলীৰ মেইন যিটো মাথাউৰি, এই মাথাউৰিটো আৰু কিছু সময়ৰ পিছত টুকুৰা টুকুৰ হ'ব। আৰু এইটো ফলত সমগ্ৰ মাজুলী বুৰি যাব, সমগ্ৰ জনসাধাৰণৰ পলৰ সৃষ্টি হ'ব এতিয়া।